নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে সিটি 18 মই জয়ন্ত মাধৱ গোস্বামী ৰাজ্যিক কেবিনেটৰ আজি বৈঠক অনুষ্ঠিত হয় আৰু এই ৰাজ্যিক কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা ইতিমধ্যে ঘোষণা কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই এক সংবাদমেল যোগে এই সিদ্ধান্তৰ কথা ঘোষণা কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু ৰাজ্যিক কেবিনেটৰ এই সিদ্ধান্তসমূহ সংবাদমেলত ঘোষণা কৰে মন্ত্ৰী পীযুষ হাজৰিকাই আজি ৰাজ্যিক কেবিনেটৰ বৈঠক অনুষ্ঠিত হয় আৰু ৰাজ্যিক কেবিনেটে আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্তসমূহ কি সেই বিষয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই আমি মন্ত্ৰী পীযুষ হাজৰিকাৰ সংবাদমেল আগবঢ়াম এই সংবাদমেলতেই কেবিনেটৰ সিদ্ধান্তসমূহ ৰাজহুৱা কৰিব মন্ত্ৰীগৰাকীয়ে আৰু খন্তেক সময় পিছতে আমি মন্ত্ৰী পীযুষ হাজৰিকাৰ সংবাদমেলৰ পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াম কি সিদ্ধান্ত সেই সিদ্ধান্ত পোনপটীয়াকৈ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিব মন্ত্ৰী পীযুষ হাজৰিকাই আগবাঢ়িছোঁ অন্য এক খবৰলৈ অসম আৰু মিজোৰামৰ সৈতে পৃথককৈ আলোচনা কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ মিজোৰামৰ সৈতে প্ৰথমলানি আলোচনা সম্পূৰ্ণ হয় মিজোৰামৰ মুখ্য সচিব পু লালমুন মাঙিয়াচিয়াংগো আৰু মিজোৰামৰ ডিজিপি SBK সিঙৰ সৈতে কেন্দ্ৰীয় গৃহ সচিবৰ পুৱাৰ ভাগতে এক বৈঠক অনুষ্ঠিত হয় আনহাতে অসমৰ মুখ্য সচিব আৰু ডিজিপিৰ সৈতে বিয়লি 4 বজাৰ পৰা আনখন বৈঠক অনুষ্ঠিত হৈছে অসম মিজোৰামৰ ভূমি বিবাদক লৈ এই আলোচনা চলিছে নতুন দিল্লীত কেন্দ্ৰীয় গৃহ সচিবৰে এই গুৰুত্বপূৰ্ণ বৈঠক ত্ৰিপাক্ষিক বৈঠকত অসম মিজোৰামৰ সীমা বিবাদ সন্দৰ্ভত আলোচনা কৰা হৈছে শেহতীয়াকৈ মিজো দুৰ্বৃত্ত মিজো আৰক্ষীৰ বৰ্বৰ গুলীবৰ্ষণত অসমৰ 6জনকৈ জোৱান নিহত হৈছে শ্বহীদ হৈছে সেই সন্দৰ্ভত আলোচনা কৰা হৈছে নতুন দিল্লীত এই সমগ্ৰ ঘটনাৰ পিছতে দিল্লীৰ পৰা দিল্লীলৈ তলব কৰা হয় দুইখন ৰাজ্যৰ মুখ্য সচিব আৰু ডিজিপিক আৰু সেই অনুসৰি আজি পুৱা 10 বজাত প্ৰথমখন বৈঠক মিজোৰামৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰে গৃহ সচিবৰ বৈঠক অনুষ্ঠিত হয় আৰু আনখন বৈঠক অৰ্থাৎ অসমৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰে দ্বিতীয়খন বৈঠক বিয়লি 4 বজাৰ পৰা অনুষ্ঠিত হৈছে অসম মিজোৰামৰ সীমা বিবাদ সন্দৰ্ভত ভূমি বিবাদক লৈ আলোচনা কৰা হৈছে এই ত্ৰিপাক্ষিক বৈঠকত I'm not making any statement now. Okay. I don't have anything to share at the moment. Okay. We will be meeting again in the afternoon. Have you submitted the report to Union Home Secretary? I am not. I have nothing to say at the moment. I have nothing to say at the moment. It's the process. Okay. Discussion is in progress. I don't have anything. तो आप मानते हैं कि मिजोरम पुलिस इन्वॉल्व था सर मिजोरम पुलिस इज इन्वॉल्व इन दैट অসমৰ ভূমি আৰু অসম আৰক্ষীক সুৰক্ষা প্ৰদান কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ এই অভিযোগ উত্থাপন কৰে কংগ্ৰেছে অসম মিজোৰাম সীমান্তৰ পৰিস্থিতিৰ বুজ ল'বলৈ যোৱা কংগ্ৰেছৰ দল লাইলাপুৰত প্ৰৱেশত আৰক্ষীৰ বাধা মোৰ সন্দেহ হৈছে যে তাৰ মানে তাত আমাৰ অসমৰ মানুহ নিৰাপদ নহয় আমাৰ সীমান্ত হয়তো তেওঁলোকে পিছুৱাই আনিছে কাৰণ মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছে যে কেন্দ্ৰীয় চৰকাৰে ক'লে বৰাক ভেলীখন আমি সমজাই দিম এই ধৰণৰ মন্তব্য যদি ৰাজ্যখনৰ এগৰাকী নিৰ্বাচিত মাননীয় মুখ্যমন্ত্ৰীৰ মুখত ওলায় ইয়াৰ পৰা এই কথাই প্ৰমাণিত হৈছে যে অসম সীমান্ত হয়তো পিছুৱাই আহিছে অসমৰ সীমান্তত বসবাস কৰা মানুহ হয়তো নিৰাপদ নহয় যিটো কাৰণে তেওঁলোকে বিৰোধী দলৰ নেতাসকল তালৈকে গ'লে তেওঁলোকৰ প্ৰকৃত চৰিত্ৰ ফাদি লোৱাৰ ভয়ত তেওঁলোকে পুলিচ লগাই পেলাই আমাক ৰাস্তা ব্লক কৰিছে মাটিটো দিয়া নিয়াৰ দায়িত্ব কনষ্টিটিউশ্যনে ৰাজ্যক দিছে আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি যদি কেন্দ্ৰই কয় তেতিয়াহ'লে বৰাক ভেলীক আমি মাটি দি দিম গতিকে এই অসহায় অৱস্থাটো আজি আমাৰ বৰ চিন্তনীয় হৈছে মানুহ অসহায় অৱস্থাত আছে এই সময়খিনিত আমি বিৰোধী পক্ষ হিচাপে আহি সেই মানুহখিনিক এটা সকাহ দিবৰ কাৰণে এটা আমাৰ ডিষ্টেঞ্চ ৰাখি মানুহখিনিক দেখা কৰিব গৈছিলোঁ আজি আমাক তাৰ পৰা উভতাই পঠিয়াইছে আমি কোনো ধৰণৰ সংঘাত বিচৰা নাই আমি সেইকাৰণে আমি এই কথাখিনি মানি লৈছোঁ আমি কৈছোঁ আমি য'ত ঘটনা হ'ল যিমান ওচৰলৈকে যাব পাৰোঁ বা অসম আৰক্ষীৰ যিটো শেষ সীমা অসম আৰক্ষী ইতিমধ্যে কেন্দ্ৰীয় নিৰাপত্তা বাহিনীক অসমৰ কিছু অঞ্চলৰ পুলিচিঙৰ কাৰণে হেণ্ড অভাৰ কৰিছে বুলি গম পাইছোঁ আৰু তাত অসম পুলিচৰ কোনো
কাম নচলে আমি যিডোখৰলৈকে চলে সেইডোখৰ লাইলাপুৰ যিটো আউটপোষ্ট তালৈকে যাব বিচাৰিছোঁ, আমাক দিয়া নাই এতিয়া। তাতে অহাৰ পিছতে তেওঁলোকে ক'লে যে আগতে আপোনালোকে যাব নোৱাৰিব। আমি সুধিলোঁ যে এই লাইলাপুৰত আমাৰ অসমৰ মানুহ আছে নে নাই? সিহঁতে ক'লে আছে। সিহঁতে যদি থাকিব পাৰে আমি কিয় যাব নোৱাৰিম? কালি পৰিমল শুক্লবৈদ্য গ'ল, চিফ মিনিষ্টাৰ গ'ল, আমি কিয় যাব নোৱাৰিম? মই ধৰিব পৰা নাই বস্তুটো। এইটো কাৰণে বাক বিতন্ত্ৰ চলি আছে সিহঁতৰ লগত। চাওঁ কি হয় বস্তুটো। অ্যাডমিনিস্ট্রেশন আমাদের লাইলাপুর বাজার পর্যন্ত যেতে দিচ্ছে না। লাইলাপুর বাজার ইজ নট বর্ডার। আমরা লাইলাপুর বাজারে কেন যাচ্ছিলাম? আসামের মুখ্যমন্ত্রী বলেছে আসাম শুড বি ইউনাইটেড। So if CM can go, Assam government ministers can go, then why CLP, ACLP leader can't go? Why PCC president can't go? We are united. Then you treat us equally, na? Why the rules are different? If it is a safety situation, then they should not have been allowed to go. और हम तो बॉर्डर में नहीं जा रहे थे ना, हम लालापुर बाजार में लोग वहाँ डरे हुए हैं, इसलिए हम जा रहे थे. But they have stopped us now 5 kilometers from border. আৰু ইফালে মিজোৰামক ভূমি এৰি দিয়া নিদিয়াক লৈ মুখ্যমন্ত্ৰীয়ে কৰা বক্তব্যৰ কঠোৰ সমালোচনা কৰে এপিচিচিৰ সভাপতি ভূপেন বৰাই। ভূপেন বৰাৰ মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছে যে কেন্দ্ৰীয় চৰকাৰে ক'লে বৰাক ভেলীখন আমি সমজাই দিম। এই ধৰণৰ মন্তব্য যদি ৰাজ্যখনৰ এগৰাকী নিৰ্বাচিত মাননীয় মুখ্যমন্ত্ৰীৰ মুখত ওলায়, ইয়াৰ পৰা এই কথাই প্ৰমাণিত হৈছে যে অসম সীমান্ত হয়তো পিছুৱাই আহিছে। অসমৰ সীমান্তত বসবাস কৰা মানুহ হয়তো নিৰাপদ নহয়, যিটো কাৰণে তেওঁলোকে বিৰোধী দলৰ নেতাসকল তালৈকে গ'লে তেওঁলোকৰ প্ৰকৃত চৰিত্ৰ ফাদি লোৱাৰ ভয়ত তেওঁলোকে পুলিচ লগাই পেলাই আমাক ৰাস্তা ব্লক কৰিছে। যোনে বুজি নাপায় এইবিলাক বিতৰ্ক কৰে। প্ৰব্লেমটো হৈছে কি যে আজিকালি কিছুমানত আছে পুৰা কথা বাৰ্তা নুবুজে, ক'ৰ পৰা বিতৰ্ক কৰিব লাগে। তেওঁলোকে আগত জানিব লাগে যে কেন্দ্ৰীয় চৰকাৰে নোকোৱাকৈ কংগ্ৰেছে নাগালেণ্ডক ইমান মাটি কেনেকৈ এৰি দিছিলে, কেনেকৈ আজি ইমান মাটি যে আমি যে এছেম্বলিত উত্তৰ দিওঁ ইমান মাটি আমাৰ লগত নাই, সেইবিলাকক তেওঁলোকে প্ৰশ্ন কৰকচোন। এতিয়া এনেকুৱা কথা মই যদি কিবা এটা ৰূপক কৰোঁ যে গুৱাহাটী এৰি দিলে দিম, গুৱাহাটী আমাক কেন্দ্ৰীয় চৰকাৰে এৰি দিব ক'ব নেকি? নলবাৰী আমাক মিজোৰামক এৰি দিব ক'ব নেকি? সেই কথাটোকে যদি টুইষ্ট কৰি ইয়াত বনাব যায় তেতিয়াহ'লে তাততো উপায় নাই। এইটোক চেডিষ্টিক প্লিজাৰ বুলি কয়। গতিকে যোনে চেডিষ্টিক প্লিজাৰ ল'ব লাগে তাক ল'ব দিয়ক, মই মোৰ কাম কৰি গৈ থাকিম। আৰু ইতিমধ্যে আমি জনাইছোঁ আপোনাক যে আজি ৰাজ্যিক কেবিনেটৰ বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকৰ সিদ্ধান্তসমূহ ঘোষণা কৰিব মন্ত্ৰী পীযুষ হাজৰিকাই। পীযুষ হাজৰিকাৰ সংবাদমেল এই মুহূৰ্তত আমি আগবঢ়াইছোঁ। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৌৰাহিত্যত অনুষ্ঠিত হোৱা কেবিনেটে নিম্নোল্লেখিত সিদ্ধান্তসমূহ গ্ৰহণ কৰিছে। অসমৰ পুলিচ ব্যৱস্থাক আৰু শক্তিশালী কৰাৰ কাৰণে আমি এখন আজি পুলিচ কমিশ্যন গঠন কৰাৰ কাৰণে এপ্ৰুভেল দিছোঁ। আজি কেবিনেটে এপ্ৰুভেল দিছে। সন্মানীয় ৰিটায়াৰ্ড IAS অফিচাৰ হিমাংশু শেখৰ দাস আৰু PV সুমন, তেখেত অসমৰ প্ৰাক্তন DGP আছিলে, তেখেতলোক দুজনৰ নেতৃত্বত এই পুলিচ কমিশ্যন গঠন কৰা হৈছে। আৰু তেখেতলোকক টু ইম্প্ৰুভ পুলিচ ফাংচনিং, বেটাৰ ডেপ্লয়মেণ্ট এণ্ড টু এনহেন্স চিকিউৰিটি চিষ্টেম, মানে ভাল ফাংচনিং হ'ব লাগে, ইম্প্ৰুভ ফাংচনিং হ'ব লাগে, বেটাৰ ডেপ্লয়মেণ্ট হ'ব লাগে, ক'ত ডেপ্লয় হ'ব লাগে সেই বিষয়ে সিদ্ধান্ত ল'ব। আৰু এনহেন্স চিকিউৰিটি চিষ্টেম, আমাৰ নিৰাপত্তা ব্যৱস্থাটোক আৰু শক্তিশালী কৰিবলৈ এই কমিটিখনে কাম কাজ কৰিব অহা 3 মাহৰ কাৰণে। আৰু তেখেতলোক 2গৰাকীকে অহা 3 মাহৰ কাৰণে চিফ ছেক্ৰেটাৰী ৰেংক দিয়া হৈছে। 3 মাহৰ ভিতৰত তেখেতলোকে আমাক সিদ্ধান্তসমূহ জনাব। আৰু এটা গুৰুত্বপূৰ্ণ কথা আমি ঘোষণা কৰিছিলোঁ যে আমি 1 লাখ নিবনুৱাক অহা 1 বছৰৰ ভিতৰত চাকৰি দিম। আৰু সেই প্ৰক্ৰিয়াৰ আৰম্ভণি আজি আমি আমাৰ 15,000 যি পুলিচত খালী পদ আছে তাৰ কাৰণে বাছনি কৰিবলৈ সিদ্ধান্ত লৈছোঁ, যিটো COVID-19ৰ কাৰণে বন্ধ হৈ আছিল। আৰু এই প্ৰক্ৰিয়া আৰম্ভ হ'ব 1 ছেপ্টেম্বৰৰ পৰা।
আজি অসমৰ নিবনুৱাসকলৰ কাৰণে এটা ভাল খবৰ যে 1 ছেপ্টেম্বৰৰ পৰা 15,000 পুলিচৰ যি চাকৰি খালী হৈ আছে, পদ খালী হৈ আছে, তাক ফিল্ড আপ কৰিবলৈ আমি প্ৰচেছ আৰম্ভ কৰিম। আৰু 5টা নতুন পুলিচ বেটেলিয়ন গঠন কৰাৰ কাৰণে আজিৰ কেবিনেটে আমি সিদ্ধান্ত লৈছোঁ। আৰু যাৰ ফলত 6,270 জন ব্যক্তি এই পুলিচ বেটেলিয়নৰ আণ্ডাৰত চাকৰি পাব আৰু অসমৰ নিৰাপত্তা ব্যৱস্থা বা অসমৰ পুলিচিং ব্যৱস্থাটো শক্তিশালী হ'ব। আকৌ কৈছোঁ 5টা নতুন বেটেলিয়ন হ'ব আৰু তাত 6,270 জন যুৱকে বা যুৱতীয়ে চাকৰি পাব আৰু অসমৰ পুলিচ ব্যৱস্থাটো অতি শক্তিশালী কৰাত ই সহায়ক হ'ব। তাৰ পাছত আজিৰ কেবিনেটে আৰু এটা সিদ্ধান্ত লৈছে, প্ৰিণ্টিং ষ্টেচনাৰী ডিপাৰ্টমেণ্টটো এতিয়াৰ পৰা INPR ডিপাৰ্টমেণ্টৰ লগত লগাই দিয়া হৈছে। ডাইৰেক্টৰ দুগৰাকীয়ে থাকিব, ডাইৰেক্টৰে দুটাই হ'ব, কিন্তু ডিপাৰ্টমেণ্টটো এটা ডিপাৰ্টমেণ্ট, মানে এজন মন্ত্ৰীৰ তলত বা এজন প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ তলত বা এজন কমিশ্যনাৰৰ তলত হ'ব। প্ৰিণ্টিং ষ্টেচনাৰী ডিপাৰ্টমেণ্টটো এতিয়া হ'ব, এই ডিপাৰ্টমেণ্টটো হ'ব এতিয়া পাব্লিক ইনফৰমেশ্যন, আগতে আছিলে আমাৰ INPR, ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন, এতিয়া হ'ব ইনফৰমেশ্যন পাব্লিক ৰিলেশ্যন প্ৰিণ্টিং এণ্ড ষ্টেচনাৰী। নতুন নামকৰণেৰে এই ডিপাৰ্টমেণ্টটো আজিৰ পৰা জনাজাত হ'ব। ইয়াৰ পাছত পাব্লিক এণ্টাৰপ্ৰাইজ ডিপাৰ্টমেণ্টটো এতিয়াৰ পৰা ইণ্ডাষ্ট্ৰি আৰু কমাৰ্চ ডিপাৰ্টমেণ্টৰ লগত লগাই দিয়া হ'ব। আৰু পাছপোৰ্ট ডিপাৰ্টমেণ্টটো হোম ডিপাৰ্টমেণ্টৰ লগত আজিৰ পৰা লগাই দিয়া হ'ল। মানে মই আগতেও কৈছোঁ যে আমি প্ৰত্যেকখন কেবিনেটত আমি কিছু এনেকুৱা সিদ্ধান্ত লৈ আছোঁ, কামখিনি খৰতকীয়া হ'ব লাগে বা কেতিয়াবা এতিয়া পাছপোৰ্ট ডিপাৰ্টমেণ্টটো আৰু পুলিচ ডিপাৰ্টমেণ্টটো যদি একেলগে হয়, পাছপোৰ্ট এখন বনাবলৈ মানুহৰ সহজ হ'ব। যিহেতু গোটেই ৰিপৰ্ট পুলিচৰ পৰা ল'ব লাগে, মেক্সিমাম পাছপোৰ্ট ৰিলেটেড কাম পুলিচৰ লগত হয়, এতিয়া ডিপাৰ্টমেণ্টটো যদি একেটা আমব্ৰেলাৰ তলত হয়, কাম কৰিবলৈকে সুবিধা হয়। গতিকে তাৰ কাৰণে আজিৰ কেবিনেটে সিদ্ধান্ত লৈছে। পাছপোৰ্ট ডিপাৰ্টমেণ্টটো হোম ডিপাৰ্টমেণ্টৰ লগত, প্ৰিণ্টিং এণ্ড ষ্টেচনাৰী ডিপাৰ্টমেণ্টটো INPR লগত, INPR নামটো অলপ বদলিছে, আৰু পাব্লিক এণ্টাৰপ্ৰাইজ ডিপাৰ্টমেণ্টটো ইণ্ডাষ্ট্ৰি আৰু কমাৰ্চৰ লগত লগাই দিয়া হৈছে। আৰু স্পৰ্টছ আমাৰ যি পেঞ্চন, স্পৰ্টছ পেঞ্চন এইবাৰৰ পৰা 8,000ৰ পৰা 10,000 টকা হ'ব। সেইটো যিদিনাখন আমাৰ অভিৰুচি দিৱস হয়, ভোগেশ্বৰ বৰুৱাৰ জন্ম দিৱস 3 ছেপ্টেম্বৰ, সেইদিনা দিম বুলি আমি এতিয়াৰ পৰা ঘোষণা কৰিছোঁ। এইবাৰ লগত আমি এটা সিদ্ধান্ত লৈছোঁ, এতিয়ালৈকে যিসকল ব্যক্তি, যিসকল খেলুৱৈ নেশ্যনেল গেমছত পদক লাভ কৰিছিলে, তেওঁলোকক এডিশ্যনেল এই পেঞ্চন দিয়াৰ ব্যৱস্থা কৰা হ'ব। এতিয়ালৈকে প্ৰায় 250 নাম আমাৰ স্পৰ্টছ ডিপাৰ্টমেণ্টে পাইছে, কিন্তু আমি চাই আছোঁ সিহঁতে বাঢ়িবও পাৰে। মুঠৰ ওপৰত এতিয়ালৈকে যিমান ব্যক্তিয়ে, যিমান খেলুৱৈয়ে নেশ্যনেল গেমছত পদক লাভ কৰিছে, তেওঁলোকক স্পৰ্টছ পেঞ্চন দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ। মই আৰু এটা ইনক্লুড কৰোঁ, এই নেশ্যনেল গেমছ প্লাছ কমনৱেলথ গেমছ, নেশ্যনেল গেমছ প্লাছ কমনৱেলথ গেমছ, তাৰ যিসকলে পদক পাইছিল তেখেতলোকক আমি 10,000 টকা পেঞ্চন দিয়াৰ কথা আমি ঘোষণা কৰিছোঁ, আজি সিদ্ধান্ত লৈছোঁ। অলিম্পিক, কমনৱেলথ গেমছ আৰু এছিয়ান গেমছত যিসকলে পদক লাভ কৰে তেওঁলোকক আমি গ্ৰেড 1 চাকৰি দিয়াৰ সিদ্ধান্ত লৈছোঁ। আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপ যিখিনি ৰিকগনাইজড, তেওঁলোকক গ্ৰেড 2 ছাৰ্ভিচৰ চাকৰি দিয়াৰ কাৰণে আজি আমি সিদ্ধান্ত লৈছোঁ। আৰু নেশ্যনেল গেমছত গ্ৰেড 3 পৰা আৰম্ভ কৰি আমি চাকৰি দিয়াৰ আজি কেবিনেটে সিদ্ধান্ত লৈছোঁ। মই ভাবোঁ এইখিনিৰ ফলত আমাৰ স্পৰ্টছ এক্টিভিটি অলপ বাঢ়িব, কম্পিটিশ্যন হ'ব। আৰু এটা কথা আমি উপলব্ধি কৰোঁ, যিসকলে কমনৱেলথত হওক, যিসকলে নেশ্যনেল গেমছত হওক পদক লৈ আহে, আমি তেখেতলোকক পাছত একো আমি সহায়
নকৰোঁ বা তেখেতলোক কেতিয়াবা অসুবিধাত পৰে গতিকে আমি তেখেতলোকক এডিশ্যনেল আমি 40জন ব্যক্তিক প্ৰত্যেক বছৰে স্পৰ্টছ পেঞ্চন দিওঁ যিটো 8,000 টকা সেইটো আমি 10,000 টকাৰ লোৱাৰ সিদ্ধান্ত লৈছোঁ আৰু খেলুৱৈখিনিক আমি একেলগে দিম এতিয়াৰ পৰা সেইটো এডিশ্যনেল যিখিনি 40জন পাবই কিন্তু আকৌ কৈছোঁ এতিয়ালৈকে 250 হৈছে আমাৰ লিষ্ট মতে আৰু যদি পাব লগা আছে তেখেতলোকে পাব কোনোবাই যদি ভাবে যে মোৰ নামটো ইয়াতে অন্তৰ্ভুক্ত হোৱা নাই তেখেতে স্পৰ্টছ ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰিব মুঠৰ ওপৰত এতিয়ালৈকে যোনে কমনৱেলথত পদক পাইছে যোনে নেশ্যনেল গেমছত পদক পাইছে সকলোকে আমি স্পৰ্টছ পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিম চাকৰিৰ কথা মই ক'লো আপোনালোকক আমি যিসকলে অলিম্পিক গেমছত পদক লাভ কৰে তেখেতলোকক গ্ৰেড 1 চাকৰি দিয়াৰ কথা আমি আজি কেবিনেটে সিদ্ধান্ত লৈছোঁ আৰু কমনৱেলথ গেমছ এছিয়ান গেমছত মই আকৌ অলপ ক্লিয়াৰ কৰিছোঁ অলিম্পিক গেমছ কমনৱেলথ গেমছ আৰু এছিয়ান গেমছত পদক পালে গ্ৰেড 1 চাকৰি ৱৰ্ল্ড চেম্পিয়নশ্বিপ প্ৰত্যেকটো খেলৰ এটা ৱৰ্ল্ড চেম্পিয়নশ্বিপ হয় বাট ইট শুড বি ৰেকগনাইজড অৰ্গেনাইজেশ্যন তেওঁলোকে পাব 2nd গ্ৰেড আৰু নেশ্যনেল গেমছত পাব 3rd গ্ৰেড এইটো আজি আমি কেবিনেটে সিদ্ধান্ত লৈছোঁ আৰু এটা সিদ্ধান্ত লৈছোঁ নতুনকৈ কেইবাখনো যোৱা নিৰ্বাচনৰ আগতে ডেভেলপমেণ্ট অট'নমাছ কাউন্সিল গঠন হৈছিলে এখন হৈছে মৰাণ অট'নমাছ কাউন্সিল এখন মটক অট'নমাছ কাউন্সিল এখন কমতাপুৰ অট'নমাছ কাউন্সিল আৰু এখন বড়ো কছাৰী অট'নমাছ কাউন্সিল তেওঁলোকৰ চেয়াৰমেন ডেপুটি চেয়াৰমেন চিফ এক্সিকিউটিভ মেম্বাৰ এইসকলে বৰ্তমান যি চলি আছে মিচিং স্বায়ত্তশাসিত পৰিষদ বা তিৱা স্বায়ত্তশাসিত পৰিষদ ৰাভা স্বায়ত্তশাসিত পৰিষদ তেওঁলোকৰ পেটাৰ্ণত একে দৰমহা লাভ কৰিব একে সুবিধা আৰু একে দৰমহা লাভ কৰিব আৰু এটা আমি আজি খুব গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ আমি শ্ৰী PLN ৰাজু তেখেত আছিলে হু ইজ জাষ্ট ৰিটায়াৰ্ড এজ ডাইৰেক্টৰ নৰ্থ ইষ্ট স্পেচ এপ্লিকেশ্যন সন্মানীয় PL ৰাজু ডাঙৰীয়া তেখেত ৰিটায়াৰ্ড ডাইৰেক্টৰ জাষ্ট ৰিটায়াৰ্ড নৰ্থ ইষ্ট স্পেচ এপ্লিকেশ্যন চেণ্টাৰ তেখেতক আমি স্পেচিয়েল ছেক্ৰেটাৰী এণ্ড ডাইৰেক্টৰ ৰিজনেল স্পেচ এপ্লিকেশ্যন চেণ্টাৰত নিযুক্তি দিছোঁ মানে আমি কি কৰিব খুজিছোঁ আজিকালি সকলোৱে জানে যে এগ্ৰিকালচাৰত হওক টপোগ্ৰাফিকেল ষ্টাডি ইৰিগেশ্যন ফ্লাড কণ্ট্ৰল এনভাইৰনমেণ্টত স্পেচৰ পৰা এক বহুত কথা বতৰা স্পেচ সাইন্টিষ্টে সহায় কৰিব পাৰে এই ব্যৱস্থাটোক আমি শক্তিশালী কৰিব লাগে সাইন্টিফিক ৱেত আমি সকলোৱে জানো যে বতৰৰ আগজননী পোৱা যায় বানপানীৰ আগজননী পোৱা যায় এই কথা বতৰাবিলাকৰ কাৰণে আমি PLN ৰাজু ডাঙৰীয়াক ৰিজনেল স্পেচ এপ্লিকেশ্যন চেণ্টাৰৰ ডাইৰেক্টৰ সেইটো নতুনকৈ গঠন হ'ব তাৰ আমি ডাইৰেক্টৰ হিচাপে আজি নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছোঁ মই ভাবোঁ এই সিদ্ধান্তই অসমৰ ভৱিষ্যত আগুৱাই যোৱাত বহুত সহায়ক হ'ব আজি আৰু এটা আমি সিদ্ধান্ত ল'লোঁ শংকৰদেৱ নেত্ৰালয়ৰ তেখেতলোকৰ মাটি আমি দিছিলোঁ যি প্ৰিমিয়াম দিব লগা আছিলে সেই প্ৰিমিয়াম আমি তেখেতলোকক ৱেইভ কৰি দিছোঁ যিহেতু শংকৰদেৱ নেত্ৰালয় এটা দাতব্য প্ৰতিষ্ঠান এইটো এটা অৰ্গেনাইজেশ্যন আৰু নন প্ৰফিটেবল অৰ্গেনাইজেশ্যন তেখেতলোকে এটা ভাল ছাৰ্ভিচ দি আছে উত্তৰ পূবৰ ৰাইজক চকুৰ চিকিৎসাৰ কাৰণে তেখেতলোকৰ আমি মাটিৰ যিখিনি আমাক দিব লাগে প্ৰিমিয়াম তাক আমি ৱেইভ কৰি দিছোঁ মই একজেক্টলি এমাউণ্টটো নাজানো মই অলপ পাছত আপোনালোকক ব্ৰিফ কৰি দিম এমাউণ্টটোৰ কথা অহা নাছিলে যিখিনি এমাউণ্ট সেইখিনি আমি 1 টকা লৈ পেলাই তেখেতলোকক 1 টকা লৈছোঁ বাকীখিনি ৱেইভ কৰি দিছোঁ মই আপোনালোকক জনাই দিম এইখিনি আজিৰ কেবিনেটৰ সিদ্ধান্ত মই আশা ৰাখোঁ আজিৰ কেবিনেটৰ সিদ্ধান্তসমূহে আমাৰ চৰকাৰী ব্যৱস্থাটোক চলাই লৈ যোৱাত বা অসমৰ জনসাধাৰণৰ হকে কাম কৰাত যথেষ্ট ফলপ্ৰসূ হ'ব কনষ্টেবল ৰেংকৰ কথা সাব ইন্সপেক্টৰটো বেলেগে হৈ গ'ল মেক্সিমাম কনষ্টেবল হ'ব তথাপিতো সেই বিষয়ে পুলিচ হোম ডিপাৰ্টমেণ্টে চালিজাৰি কথাখিনি লৈ সিদ্ধান্ত ল'ব
মুখ্যমন্ত্ৰী ডাঙৰে ব্ৰিফ কৰিছে কি হৈ আছিলে মুখ্যমন্ত্ৰী ডাঙৰে ব্ৰিফ কৰিছে মই এটা কথা আগতে কৈছোঁ ইয়াত কেবিনেটৰ সিদ্ধান্তহে কম যিহেতু কেবিনেটৰ সিদ্ধান্ত নহ'লে মানুহে জনাটো সুবিধা হয় বেলেগ থাকিলে ডেফিনেটলি কিবা কম হ'ব থেংক ইউ আৰু সেয়া আছিল মন্ত্ৰী পীযুষ হাজৰিকাৰ সংবাদমেল আৰু এই সংবাদমেলত ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ তেওঁ ৰাজহুৱাকৈ প্ৰকাশ কৰিছে কোন কোন ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰক্ষী বিভাগ শক্তিশালী কৰাৰ কথা তেওঁ উল্লেখ কৰিছে সংবাদমেলত কেবিনেটৰ সিদ্ধান্তসমূহ সদৰি কৰিছে সংবাদমেলত মন্ত্ৰী পীযুষ হাজৰিকাই City 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম লৈছো এটি বাণিজ্যিক বিৰতি মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুধিয় মাইথান নিৰ্মাণৰ মানদণ্ড বিধেয়ক হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে হাল বালে অখিল গগৈয়ে গৃহ সমষ্টি শিৱসাগৰৰ নিমাইজানৰ পথাৰত স্থানীয় কৃষকৰ সৈতে অখিল গগৈয়ে ৰুলে নভূই নাঙলৰ মুঠিত ধৰিলে বিধায়ক অখিলে এই শাওনতে কৃষকৰ সপোনে পোখা মেলে আৰু এই বৰ্তমান মই উপস্থিত আছোঁ নিমাইজানত আৰু এই নিমাইজানৰ পথাৰত প্ৰায় 5 বিঘা মাটিত আজি হাল বাইছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে পথাৰত হালজুৰি গুধম যে অসমীয়া সমাজৰ প্ৰাণস্পন্দন স্বৰূপ তাকো বুজাই দিলে নতুন বিধায়কজনে গৰু আমাৰ প্ৰাণ আমাৰ কৃষিজীৱী মানুহৰ প্ৰাণ আজি তেওঁলোকে কৈছে যে নহয় আমি মানে ভ্ৰূণতে দমৰাবিলাক হত্যা কৰিম ভ্ৰূণতে যদি দমৰা হত্যা কৰে খেতি কোনে কৰিব বা খেতিত কেতিয়াও নাঙলত ধৰি নোপোৱা মানুহ যেহেতু এতিয়া অসমৰ মুখ্যমন্ত্ৰী হ'ল আজি এনেকুৱা ধৰণৰ অদ্ভুত কথা কৈ আমাৰ গৰু বন্ধ কৰিব খুজিছে কিন্তু মই নাভাবোঁ যে অসমৰ গাঁৱৰ মানুহে গৰু এৰি দিব আমাৰ গাঁৱৰ মানুহে গৰু পোৱালি এটা বিক্ৰী কৰি দমৰা এটা বিক্ৰী কৰি আমি কি কৰোঁ আমাৰ ল'ৰাটোক মেট্ৰিক পৰীক্ষা দিবলৈ আগবঢ়াই দিওঁ তো এতিয়া যদি সেইটো বন্ধ কৰি দিয়ে আমি চলিম কেনেকৈ এজাক ৰোৱনীৰ সৈতে ৰুলে নভূই স্থানীয় কৃষকক লগত লৈ শাওনৰ পথাৰত নামিল শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ উখল মাখল নিমাইজানৰ জয়াল পথাৰ একেডৰা মাটিতে বছৰত 3বাৰকৈ কৃষি কাৰ্যৰে কৃষিজীৱী ৰাইজৰ আয় দুগুণ কৰাৰ পৰিকল্পনা ৰচিছে বিধায়কজনে শিৱসাগৰ সমষ্টিত মই বছৰত 3বাৰ খেতি কৰাৰ আঁচনি ল'ব খুজিছোঁ তাৰ কাৰণে ডেফিনেটলি আমাক হেৰি লাগিব জলসিঞ্চনৰ ব্যৱস্থা লাগিব তাৰ কাৰণে মই নদী আৰু বিল যিবিলাকৰ পৰা পানী আনিব পাৰি তাৰ পৰীক্ষা নিৰীক্ষা কৰি আছোঁ আৰু জলসিঞ্চন বিভাগৰ লগতো কথা বাৰ্তা পাতি আছোঁ মই আশা কৰিম যে শালি খেতিৰ পাছত আমাৰ বড়ো খেতি বা অন্যান্য সৰিয়হকে ধৰি বেলেগ বেলেগ যিবিলাক খেতি আছে এটাৰ পাছত আনটো আমি যাতে পৰ্যায়ক্ৰমে কৰি যাব পাৰোঁ অসমীয়া জাতিটোৰ মুখত মানে উপাৰ্জন দুগুণ কৰা নহয় প্ৰকৃত অৰ্থত উপাৰ্জন কেনেকৈ দুগুণ কৰিব পাৰোঁ বা তাতকৈ বহুত বেছি কৰিব পাৰোঁ তাৰ কাৰণে মই পৰিকল্পনা কৰিছোঁ নিমাইজানৰ 5 বিঘা ভূমিত নভূই ৰোৱা পৰ্বত অংশ ল'লে বিধায়ক গগৈয়ে মূলতঃ উঠি অহা প্ৰজন্মক কৃষি কৰ্মৰ প্ৰতি উৎসাহিত কৰাৰ লক্ষ্য নতুন বিধায়কগৰাকীৰ স্থানীয় বিধায়কগৰাকীক কাষতে পাই আনন্দিত স্থানীয় কৃষকসকল ধপং ধপং কৈ আহিছে ও বান্ধৈ যাকে ৰোৱনী পথাৰৰে শুৱনি হাততে কঠিয়ালৈ হৈ কুমলীয়া তামোলে মূৰ ধৰিছে খেলেঙি নিমখ পানী দিবলে যদি আহে কোনো এজনী ককাই দহ মাটি চহাই দিম শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে বাবুসৰাজ বুম্মায়ে BS येडियुराप्पाই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পাছত বুম্মাইক নেতা নিৰ্বাচন কৰে বিজেপিৰ বিধায়িনী দলে কৰ্ণাটকৰ 23 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা বাবুসৰাজ বুম্মাই প্ৰাক্তন মুখ্যমন্ত্ৰী SR বুম্মাইৰ পুত্ৰ কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী বাবুসৰাজ বুম্মাই বেংগালুৰুৰ ৰাজভৱনত ৰাজ্যপাল থাৱৰচন্দ গেহলটে কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰোৱালে বাবুসৰাজ বুম্মাইক BS येडियुराप्पाই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগৰ পিছতে বুম্মাইক নেতা নিৰ্বাচন কৰে বিজেপিৰ বিধায়িনী দল মঙলবাৰে ভাৰতীয় জনতা পাৰ্টিৰ বিধায়িনী দলৰ বৈঠকৰ পিছত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ পৰ্যবেক্ষক কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নাম ঘোষণা কৰিছিল বাবুসৰাজ বুম্মাইৰ শপত গ্ৰহণৰ পিছতে শুভেচ্ছা জ্ঞাপন কৰে বিদায়ী মুখ্যমন্ত্ৰী येडियुराप्पाই येडियुराप्पाক প্ৰশংসা কৰি বুম্মাইক শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লক্ষণীয়ভাৱে বিজেপিৰ বিধায়িনী দলৰ বৈঠকত BS येडियुराप्पाই পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে প্ৰস্তাৱ কৰিছিল বুম্মাইৰ নাম বাবুসৰাজ বুম্মাইৰ চৰকাৰত 3জন উপমুখ্যমন্ত্ৰী থকাৰ সম্ভাৱনা আছে কৰ্ণাটকৰ 23 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা বাবুসৰাজ বুম্মাই ৰাজ্যখনৰ 11 সংখ্যক মুখ্যমন্ত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী SR বুম্মাইৰ পুত্ৰ কাৰিকৰী অভিযন্তা হিচাপে 3 বছৰ টাটা মটৰ্ছত কাৰ্যনিৰ্বাহ কৰা বাবুসৰাজ বুম্মাইৰ ৰাজনৈতিক জীৱন আৰম্ভ হৈছিল 1995 চনত জনতা দল ইউনাইটেডৰ সাধাৰণ সম্পাদক হিচাপে তেওঁৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল 2008 চনত বিজেপিত যোগদান কৰা বাবুসৰাজ বুম্মাই BS येडियुराप्पाৰ চৰকাৰৰ গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল উল্লেখযোগ্য যে বাবুসৰাজ বুম্মাইকে ধৰি বৰ্তমান দেশত 7জন মুখ্যমন্ত্ৰী আছে যাৰ পিতৃ পূৰ্বে মুখ্যমন্ত্ৰী আছিল নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট নিশাৰ মহানগৰীত তীব্ৰবেগী বাহনৰ খুন্দাত প্ৰাণ গ'ল এটা নাহৰ ফুটুকী পোৱালিৰ শৰাইঘাট দলঙৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাহন চালকে নিশাৰ মহানগৰীত শোকাবহ ঘটনা জন অৰণ্যৰ আওভাও নাপাই প্ৰাণ গ'ল এটা নাহৰ ফুটুকী পোৱালিৰ শৰাইঘাট দলঙৰ সমীপত এখন গাড়ীৰ খুন্দাত মৃত্যু হ'ল এটা নাহৰ ফুটুকী পোৱালিৰ নিশা গাড়ীৰ পোহৰত উৱা দিশ নোপোৱা নাহৰ ফুটুকীটোক খুন্দিয়াই এখন্তেকো নৰৈ পলায়ন কৰে বাহনখনে বাহনৰ খুন্দাত মৃত্যু হোৱা নাহৰ ফুটুকী পোৱালিটো জালুকবাৰী যান বাহন আৰক্ষী চকীৰ তহলদাৰী দলে দেখি খনামুখ খণ্ড বন বিষয়াৰ কাৰ্যালয়ত খবৰ দিয়ে বন বিভাগৰ 3জনীয়া এটা দলে ততাতৈয়াকৈ আহি মৃত নাহৰ ফুটুকীটো উদ্ধাৰ কৰি খনামুখ কাৰ্যালয়লৈ লৈ যায় তাৰ পিছত কৰোৱা হয় মৰণোত্তৰ পৰীক্ষা অনুমানিতো নাহৰ ফুটুকী নহয় নাহৰ ফুটুকীৰ তলৰ এটা জাত আছে সেইটো বনাঞ্চলৰ পৰা আহিব এইটোতো আৰু ইয়াতে নাথাকে সদায় হয়তো আমাৰ জালুকবাৰী ইউনিভাৰ্চিটিৰ পাহাৰৰ পৰা যাব পাৰে বা কামাখ্যাৰ পৰাও আহিব পাৰে এইটো আৰু সন্ধিয়া হৈছে ৰাতি হৈছে ওলাই আহিছে জংঘলৰ পৰা অনুমান 1-1.5 বছৰৰ ভিতৰত হ'ব ৰাকিবুৰ ৰহমানৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড